बाक्सा जिल्लानि मुसलपुराव आसाम सोरखारनि सोलोंथाइ बिफाननि पेन्सन सेवा केन्द्रखौ बेखेवनानै होयो आसामनि केबिनेट मन्थ्रि इउजि ब्रह्म बिथाङा। बे बेखेवनाय हाबाफारियाव नुजाथियो एमएलए भुपेन बर', जिल्ला बेंगिरि मासान्दा मेकेदालिन पार्टिन, बिटिसि आयेन आफादनि बुंथिगिरि खाथिराम बर', इएम राकेश ब्रह्म, घनश्याम दास आरो एमसिएलए मन्टु बर' बिथांमोना। दिनैनि बे पेन्सन सेवा केन्द्रखौ बेखेवनानै मन्थ्रि इउजि ब्रह्म बिथाङा फोरमायदि जाय बिथांमोना फोरोंगिरि साख्रिनिफ्राय आजिरा मोनगोन बिथांमोना 6 दाननि सिगांनो जिल्ला पेन्सन सेवा केन्द्रआव गावबा गावनि फोरमान बिलाइफोरखौ जमा होनांगोन आरो बिथांमोना आजिरा मोननायनि उननिफ्रायनो पेन्सननि सुबिदाखौ मोननो हागोन। लोगोसे बिथाङा बे पेन्सन सेवा केन्द्रखौ बेखेवनानै बुङोदि दिनैनिफ्राय जाय बिथांमोना पेन्सननि सुबिदाखौ लागोन बिथांमोना गुवाहाटीयाव थांनो गोनां गैलिया। बिथांमोननि पेन्सननि खामानिखौ जिल्ला पेन्सन सेवा केन्द्रआवनो मावनो हासिगोन आरो आसामा बावैनो गुबुन रायजोफोरबादि डिजिटेल जानो सम नांलिया होननानैबो फोरमायो। आसनिर अधीনত जितु पेन्सन सेवा केन्द्र मुकলি কৰাৰ সিদ্ধান্ত লৈছে। যোৱা 29 তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই পেন্সন সেৱা কেন্দ্ৰক মুকলি কৰিছে। বৰ্তমান 27টা জিলাত পেন্সন সেৱা কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু ভৱিষ্যতলৈ পুৰা মানে সকলো ডিষ্ট্ৰিক্টতে পেন্সন সেৱা কেন্দ্ৰ স্থাপন কৰা হ'ব। তাৰ অৰ্থ হ'ল যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰ কৈছিলে, যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, তাৰপিছতে কৈছিল যে মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্ণেন্স। আমি কাম বেছি কৰিব লাগে আৰু অফিচত বহি থাকি মানে আমি কম সময় কটাব লাগে। এতিয়া ৰাজ্যৰ ওচৰতে চৰকাৰ হ'বই লাগে। তো এই কাৰণে এতিয়া পৰ্টেল যোগেদি নিজৰ কামবিলাক যাতে সহজে কৰি যাব পাৰি এই পৰ্টেলখন মুকলি কৰিছে। যোৱাকালি মিছন বা ভূমিপুত্ৰ আঁচনি লঞ্চ কৰা হ'ল। তাৰ দ্বাৰা দি কাষ্ট চাৰ্টিফিকেটটো পৰ্টেল যোগেদি পোৱাৰ সুবিধা কৰি দিলে। তো ডিজিটেল ইণ্ডিয়াত ডিজিটেল অসম হ'বলৈ গৈ আছে আৰু এই পেন্সন সেৱা কেন্দ্ৰবিলাকত যিসকলে পেন্সন হোল্ডাৰ তেওঁ পেন্সন ৰিটায়াৰমেণ্ট পোৱাৰ 6 মাহ আগত তেওঁ ৰিটায়াৰমেণ্ট হ'বলৈ গৈ আছে। 6 মাহ বা তাৰ আগতে তেওঁলোকে ইয়াত আহি পেলাই নিজৰ ডাটাবিলাক জমা দিব লাগে, আপলোড কৰিব লাগে। বাই দ্য টাইম ইয়াৰ ভিতৰতে তেওঁলোকৰ ডাটাবিলাক প্ৰচেছ হৈ যাব আৰু যিদিনা তেওঁ ৰিটায়াৰমেণ্ট হ'ব সিদিনাৰ পিছতে তেওঁ প্ৰভিজনেল পেঞ্চনটো পাই যাব। পিছত কি পৰ্টেল যোগেদি তেওঁৰ পেঞ্চনবিলাক বেংক একাউণ্টত মানে ডাইৰেক্ট চলি যাব আৰু বছৰে লাইফ চাৰ্টিফিকেট দিব লাগে বেংকৰ থ্ৰুৱেদি, সেইটোও মানে এই পৰ্টেলৰ থ্ৰুৱেদি কৰা হ'ব। তো পেঞ্চন হোল্ডাৰ্ছবিলাকৰ জীৱনত এটা সহজ উপায় আনিবৰ কাৰণে আৰু কিছু সকাহ দিবৰ কাৰণে, যাতে পেঞ্চনৰ চক্কৰত তেওঁলোকে দিছপৰ ঘূৰি থাকিব লাগিছিল, এজি অফিচ ঘূৰি থাকিব লাগিছিল। এতিয়া এজি অফিচ আৰু দিছপুৰত যোৱা প্ৰয়োজন নাই আজিৰ পৰা পেঞ্চন হোল্ডাৰসকলৰ। তেওঁলোকে ইয়াতে কৰিব পাৰিব। মোৰ কাৰণে এই পেঞ্চন সেৱা কেন্দ্ৰটো মুকলি কৰি পেলাই খুব ভাল লাগিছে। কিছুমান পেঞ্চন হোল্ডাৰসকলক মই ইয়াতে লগ পাই ভাল লাগিছে। ডিজিটেল অসম হ'বলৈ বেছিদিন নাই। বসুন্ধৰা যেনেকৈ মাটি পট্টা দিয়াৰ ক্ষেত্ৰত মিছন বসুন্ধৰা আৰম্ভ হ'ব, ঠিক তেনেকৈ ভূমিপুত্ৰ আঁচনি আৰম্ভ হৈ গ'ল আৰু ডিজিটেল ইণ্ডিয়াত আমাৰ ছেক্ৰেটাৰিয়েটবিলাকে পেপাৰলেছ হ'বলৈ গৈ আছে। তো চৰকাৰৰ সকলো কাম পৰ্টেলৰ যোগেদি নাগৰিকসকলে দিছপুৰত যোৱাটো মানে বন্ধ কৰিবই লাগে, মানে যাবই নালাগে। মানে বিভাগ আৰু মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত ভাবি চিন্তি এটা সিদ্ধান্তত আহিছে আৰু কিবা যদি ডিফাৰেঞ্চেছ বা এনমেলি আমাৰ মাজত অমিল আছে, অসম সাহিত্য বা বড়ো সাহিত্য বা আছু তেওঁলোকে হ'ল অসমৰ এটা মানে গুৰুত্বপূৰ্ণ সংগঠন। অসমৰ জাতীয় জীৱন সামাজিক জীৱনৰ তেওঁলোকৰ ৰায় আৰু তেওঁলোকৰ সিদ্ধান্তত চৰকাৰৰ লগত মিলি যাব লাগে। তেওঁলোকে যদি গ্ৰহণ নকৰে তেতিয়া চৰকাৰেও বহুতখিনি পলিচিটো ৰূপায়ণ কৰাৰ সমস্যা কিছু দেখা দিয়ে। তাৰ কাৰণে অসম চৰকাৰে জবৰদস্তকৈ এনেকৈ ফৰ্চফুলি কোনো আঁচনি বা পলিচিক আমি ৰূপায়ণ কৰিবলৈ নাযাওঁ। তো নিশ্চয় আলোচনা হ'ব। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बेंक पिअ, बेंक क्लार्क, बेंक एसअ, यूपीएससी, एफएससी, डिफेन्स, रेलवे, स्टेट, इन्सुरेन्स,
AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयार पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GD नि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-2026-133 9101-536360 700-2026-133 9101536360